আমাৰ কাজি সমাজত বহুত আছে এটা আপুনি হিচাপ কৰিব নোৱাৰে মানুহ মৰা সময়তো সমাধান পাতিব নোৱাৰে ৬-৭জন মানুহ মৰা হৈছে একেলগে পাতে কি কাৰণে পাতে খৰচ উঠাব নোৱাৰে বিয়াও এনেকুৱা পাতিব নোৱাৰে সেইকাৰণে আমি এই পৰৱৰ্তী সময়ত আমি কাজি সমাজলৈ চেষ্টা কৰি আছোঁ আলোচনা হ'ব কিন্তু একেদিনাই নোৱাৰে দুদিন তেওঁলোকৰ লাগে নিয়ম এটা আছে সেইবিলাকৰ আলোচনা কৰিব লাগিব যেনেকৈ নহওক আমাৰ এই এটা খুব ধুনীয়া অনুষ্ঠান আমাৰ লোকজাগৰণ মঞ্চৰ ফালৰ পৰা যিটো উত্তৰ আগবঢ়াই দিছে এই সুযোগটো আমি ল'ব লাগে আৰু অহা 10 তাৰিখে আমাৰ এই কাকৰাঝাৰ যি দুৰ্গা মন্দিৰ এই শান্তি প্ৰদৰ্শন এই প্ৰাংগণত হ'ব সেইদিনা আমাৰ প্ৰায় 101 যোৰা না প্ৰায় 100 যোৰা বিবাহ আমি একেলগে পাতিম তাত গোটেই যজ্ঞ হ'ব গুৱাহাটীৰ পৰা ব্ৰাহ্মণবিলাক আহিব সকলো ব্যৱস্থা কৰা হ'ব আৰু সেইদিনা আমাৰ কাৰ্বি-আংলং অট'নমাছ কাউন্সিলৰ CM ডক্টৰ সুধীৰ মহান আহিব আৰু আমাৰ প্ৰত্যেক এই প্ৰধান MLA যিমানজন MSC আছে শ্ৰৱণ জেলেঙাৰ পৰা আৰম্ভ কৰি পবিত্ৰ ৰম্পী ইচ্ছাক ৰম্পী তাৰপিছতে মাধুৰ্য ঢেকীয়া কোঁৱৰ কাদম তেৰাংপী সূৰ্য ৰম্পাৰ সকলো সেইদিনা উপস্থিত থাকিব নিমন্ত্ৰণ জনাইছোঁ আমি গতিকে সেইদিনা ধুনীয়া প্ৰগ্ৰাম এটা হ'ব আমি আশা ৰাখিছোঁ আমাৰ CM ডাঙৰীয়া কিবা এটা এনাউন্সমেণ্ট কৰিব এইবিলাক এনকাৰেজমেণ্টৰ কাৰণে গতিকে আমি সকলো ইয়াত সহায় সহযোগ কৰিব লাগে যিবিলাক জনকল্যাণ আছে কৰিব স্থানীয় মানুহবিলাক তেওঁলোকৰ সহায় সহযোগ আগবঢ়াবলৈ অনুৰোধ জনালোঁ আৰু সকলোৰ পৰা মই শুভেচ্ছা থাকিল এনে নতুন নতুন কাৰ্যসূচীবিলাক সংস্কাৰমূলক যিবিলাক কাৰ্যসূচীবিলাক আমি আগুৱাই লৈ যাবলৈ সমাজখন আমাৰ নিজৰ হিন্দু সনাতন সমাজখন ধৰি ৰাখিব লাগিব নহ'লে আমাৰ নিজৰ পৰিচয় বিলুপ্ত হৈ যাব আল্টিমেটলি সেইটো হ'ব দিব নালাগে আৰু সকলোকে মোৰ ফালৰ পৰা দীঘলীয়া নকৰোঁ গৰম হৈছে যথেষ্ট গতিকে অহা 10 তাৰিখে আপোনালোকে আহিব খালি টাইমটো হৈছে 9টা বজাত আহি পাব লাগিব পানী খাব আনিব যাব লাগিব বহুত নিয়মবিলাক আছে আৰু আলহীবিলাকো আহিব আমাৰ তাৰ সেই দুৰ্গা মন্দিৰৰ কমিটি সকলো তাত সহায় সহযোগ কৰিব আমি ইতিমধ্যে যোগাযোগ কৰিছোঁ গতিকে সকলো ফালৰ মোৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু মোৰ চমু বক্তব্য মই ইয়াতে সামৰণি মাৰিম ধন্যবাদ নমস্কাৰ চাৰজন জোহাৰ ধন্যবাদ।